সমগ্ৰ দেশৰ লগত সংগতি ৰাখি জনতাগাঁও পঞ্চায়তত উলহ মালহেৰে শিৱ পূজা পালন কৰে। লগতে মুছলমান সম্প্ৰদায়ৰ মানুহক এই পূজাত বিশেষভাৱে সহায় কৰা দেখা যায়। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালুগুৰি ননকে গাঁৱৰ জনতা বজাৰৰ নিচেই কাষত বালিগুৰি পূব আৰু পশ্চিম কলনীৰ প্ৰায় ৭৫ ঘৰ হিন্দু সনাতনী ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে শিৱ পূজা পালন কৰে। উক্ত পূজাত মুছলমান সম্প্ৰদায়ৰ লোকসকলেও সহায় সহযোগিতা কৰা দেখা যায়। উল্লেখ্য যে হিন্দু সনাতনী ধৰ্মাৱলম্বী লোকসকলৰ মতে শিৱ হ'ল চাৰি যুগৰ দেৱতাৰ দেৱতা। আজি জনতা গাঁৱৰ হিন্দু ৰাইজে হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত কৰি শ্ৰী শ্ৰী মহাদেৱক পূজা কৰে। হিন্দুসকলৰ চাৰি যুগৰ চাৰি দেৱতাই দেহ ত্যাগ কৰিছে যদিও শিৱ বৰ্তমানেও অমৰ হৈ আছে বুলি তেওঁলোকে বিশ্বাস কৰে। লগতে বলি গছৰ গুৰিত ফুটা কৰি পূজা কৰিলে শ্ৰী শ্ৰী শিৱ দেৱতাই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰি দিয়ে বুলিও তেওঁলোকে বিশ্বাস কৰে। বুধবাৰে পুৱাৰে পৰা হিন্দু পুৰুষ মহিলাই শিৱ পূজা উপলক্ষে নানা ধৰণৰ ধৰ্মীয় কাৰ্যসূচী পালন কৰাৰ লগতে নিশাৰ ভাগতো পূজা পালন কৰে। বুধবাৰে শিৱৰাত্ৰি উপলক্ষে সকলোৱে নিৰামিষ ভোজন কৰি আনন্দ উপভোগ কৰি মহাদেৱক স্মৰণ কৰি পাপ মোচন কৰে। মুঠতে সমগ্ৰ অসমৰ ভিতৰতে জনতা অঞ্চলত পূজাৰ সময়তে দেখা যায় হিন্দু মুছলমানৰ সমন্বয়ৰ চানেকি। জনতাৰ পৰা মগ্ৰবালী ভূঞাৰ ৰিপৰ্ট এনি লাইভ। এইটো আমাৰ হিন্দু সনাতন ধৰ্মৰ এইটো এটা আমাৰ এই আগৰে পৰা এই শ্ৰী শ্ৰী শিৱ পূজা শিৱ চতুৰ্দশী বুলি কয়, এইটো চলি আহিছে আমাৰ হিন্দু মানুহৰ। আজিৰ দিনটো আমাৰ এটা তাৎপৰ্যপূৰ্ণ দিন। আমাৰ সব শিৱ পূজা কৰা শিৱৰ ভক্তসকলে আজি আমি হৰ হৰ মহাদেৱ বুলি এটা গানেৰে আমি শিৱ পূজাটো আৰম্ভ কৰোঁ। শিৱই মানে এটা আমাৰ প্ৰবাদ বাক্যত আছে, শিৱ দেৱতাসকলৰো দেৱতা। এইটো কয় দেৱেৰ দেৱ। বাকী আমাৰ চাৰি যুগত যি চাৰিজন ধৰ্মৰ প্ৰৱৰ্তকসকল আহিছিল, যেনেকুৱা সত্য যুগত নাৰায়ণ, ত্ৰেতা যুগত ৰাম লক্ষ্মণ আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণ, কলি যুগত যেনেকৈ আহিছিল আমাৰ গৌৰাংগ মহাপ্ৰভু। এওঁলোকৰ যিটো নেকি সময় পাৰ কৰি এওঁলোকে দেহত্যাগ কৰিছে, কিন্তু শিৱই চাৰি যুগৰ অমৰ। শিৱই এতিয়ালৈকে আমাৰ হিন্দু সমাজৰ ৰীতি নীতি মতে দেহত্যাগ কৰা নাই, তেওঁ অমৰ। গতিকে এখেতক দেৱেৰ দেৱ মহাদেৱ বুলি কওঁ। শিৱক আমি দেৱতা হিচাপে পূজা কৰোঁ। শিৱ আমাৰ মানে শাস্ত্ৰমতে মহাবৈষ্ণৱ, এখেতৰ ওপৰত আৰু বৈষ্ণৱ নাই। সেই গতিকে আমি শিৱৰ পূজাটো শিৱ চতুৰ্দশীৰ দিনা, ফাগুন মাহৰ লাষ্টৰ শিৱ চতুৰ্দশীৰ দিনা আমি শিৱ পূজাটো কৰোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমান সকলোৱে অংশগ্ৰহণ কৰিছে, কি ক'ব? আমাৰ ইয়াৰ এটা ৰীতি নীতি আছে। আমাৰ বিশেষকৈ আমাৰ পশ্চিম বৰপেটাৰ জনতা অঞ্চলৰ আমাৰ হিন্দু মুছলমানবিলাকৰ আমাৰ যিকোনো এটা পূজা পাৰ্বণত তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰি আমাক সহযোগ কৰে। আমাৰ ভাতৃত্বৰ মিলনৰ ক্ষেত্ৰত যিটো উদাৰতা দেখুৱায়, সেইটো আমি বিশেষকৈ অসমৰ বহু ঠাইত গৈছোঁ পোৱা নাই, কিন্তু আমাৰ ইয়াত বেছি। এখেতসকলে আমাৰ শিৱ পূজা নহয়, বাকী যি পূজা আমি কৰোঁ, পূজা পাৰ্বণ কৰোঁ, চব পূজাতে আমাক সহায় সহযোগ কৰে, আমাক দিহা পৰামৰ্শ দিয়ে। এনেকৈ তেওঁলোকে আমাক আৰ্থিক ফালৰ পৰা সহায় কৰাৰ কাৰণে তেওঁলোকে কয় যে আপোনালোকৰ যদি অৰ্থৰ কিবা হৈছে তেনেহ'লে আমি দিম, আপোনালোকে পূজা পাৰ্বণ কৰক, আমাৰ শান্তি সম্প্ৰীতিটো বজাই ৰাখক, অসমৰ চুকে কোণে এই বাৰ্তাটো পঠিয়াই দিয়ক। আমালোকৰ কোনো অসুবিধা হোৱা নাই। আমাৰ ইয়াত অসুবিধা বোলা কথাটো আমি ভবাই নাই, বা সেনে আমাৰ কোনো নাই। আমি ফূৰ্তি তামোচাৰে পূজা কৰি থাকোঁ, আমি অসুবিধা কোনো অনুভৱেই নকৰোঁ। তাতে ইয়াতে কিমানকৈ আপোনালোক বাঙালী হিন্দু মানুহ বসবাস কৰি আছে? আমাৰ ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1951ত আমাক 300 ঘৰ মানুহক ছেটেলমেণ্ট দিছিল, মাটি আৰু টকাৰে সংস্থাপন দিছিল। RR ব্লক নামেৰে ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন ব্ৰাঞ্চৰ পৰা দিছিল 1951ত।
আমি তেতিয়া ইয়াতে 310 ঘৰমান মানুহ আমাৰ ইয়াত আছিল। বৰ্তমান আমাৰ ইয়াত মানুহ কমি গৈ প্ৰায় 110 ঘৰমান আছে। বাকী মানুহবিলাকে সুবিধা বুজি ইয়াৰ পৰা বেলেগ ঠাইত গৈছে। কিছু আমাৰ অলপ নদীতো বেকি নদীতো আমাৰ মানুহবিলাকৰ খেতি বাতি অলপ নষ্ট কৰিছে, সেইটোৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা যায় জীৱিকা নিৰ্বাহৰ কাৰণে, ল'ৰা ছোৱালী পোহপাল দিয়াৰ কাৰণে ভাল ঠাই বেলেগ ঠাইত গৈছে। আৰু আমি এতিয়ালৈকে নিগাজিকৈ ইয়াতে 110-15 ঘৰমান মানুহ বসবাস কৰি আছোঁ। কিন্তু আমাৰ ইয়াতে বসবাস কৰাৰ ক্ষেত্ৰত হিন্দু মুছলমানৰ যিটো ভাতৃত্ব মিলন, এইটো আমাৰ সম্পূৰ্ণৰূপে অটুট আছে। আমি যাৰ কাৰণে ইয়াতে থাকিছোঁ, আমি এইটো এটা মানে কৰিছোঁ মনে মনে আমালোকৰ ইচ্ছা, আমি এই ঠাইতে থাকি যাম। ইয়াত যিটো আমাৰ একতা বা হিন্দু মুছলমানৰ ভাতৃত্ববোধ, এইটো আমি ক'তো নাপাওঁ। গতিকে আমি ইয়াৰ পৰা ক'তো নাযাওঁ, আমি ইয়াতে থাকিম। আমাৰ ইয়াত এটা মিলনৰ ঠাই বুলি আমি ভাবোঁ। বেছি প্ৰতি বছৰত আহে। এতিয়া আজি এলো শিৱৰাত্ৰি, শিৱ চতুৰ্দশী পূজা, আমাৰ তাতে উপাস থাকে। পুৰোহিত আহে পূজা কৰে। এই পোহৰত এই বেলকা চাকিব লাগে। পোহৰত পোহৰ ই কৰিব লাগে, বেলকা চাকি দিব লাগে, বেলগছৰ গুৰিত পূজা কৰিব লাগে। বেলগছৰ গুৰিত পূজা কৰিব লাগে, চাৰিওফালে ঘূৰিব লাগে। এইটো মই ঢাকি দিব লাগে, মহাদেৱ জাগৃত হয়। বেলগছৰ গুৰিত মানে পূজা কৰিলে শিৱে জাগ্ৰত হয় বুলি আপোনালোকে ভাবে? এইটো আপোনালোকৰ কি পৰম্পৰা বুলি ভাবে নেকি? আপোনাৰ ঘৰত প্ৰতি বছৰে পালন কৰা হয়? প্ৰতি বছৰ মই পালন কৰোঁ। আজি দেখিবলৈ পোৱা গৈছে আপোনাৰ ঘৰতে হিন্দু মুছলমান সকলোৱে মানে আহি ইয়াতে আগভাগ লৈছে, কি ক'ব? হিন্দু মুছলমান মিলি আহে, নিমন্ত্ৰণ জনাই আহে, প্ৰসাদ খাব আহে। আজি কি বনাইছিল? আজি কি বনাইছিল? টক নাবৰা পূজা যা লাগে বুলি খিচুৰি, পায়স, টক এইবিলাক আপোনালোকে চব্জি বনায়। এইবিলাক হিন্দু মুছলমান সকলোৱে খালে? সকলোৱে খায়। সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি আছেনে? জাগাখিনিৰ নাম? মানুহবিলাক আছে, সেইবিলাক মানুহে পালন কৰি আছে। জাগাখিনিৰ নাম? পালন কৰি আছে। জাগাখিনিৰ নাম? জাগাখিনিৰ নাম? জাগাখিনিৰ নাম? জাগাটিৰ নাম বালিগুৰি। এই বিষয়ে আৰু ক'বলগীয়া একো নাই। এটা আমাৰ বাৎসৰিক এটা উৎসৱ। কাজেই এইটো শিৱ চতুৰ্দশীৰ যেতিয়া আমাৰ সময় হয়, সেই সময়তে এইটো আমি পালন কৰোঁ। পালন কৰোঁ সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি আছে? সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি আছে। শিৱৰ কি কি কাৰ্য আপোনালোকে পালন কৰে? শিৱৰ কাৰ্যটো হ'ল তাৰ সৎ ব্যৱহাৰ, সৎ আচৰণ, আৰু তেওঁ যিবিলাক কথা কৈ গৈছে এই কথা আমি পালন কৰি থাকোঁ। পূজা আমাৰ পূৰ্বপুৰুষে মানে কৰিছে, বুজিছে না নাই? সেই অনুপাতে আমি এই পূজাটো পালন কৰোঁ। আৰু তাতে যিবিলাক নিয়ম নীতি আছে, সেই নিয়ম নীতি অনুসাৰে আমি এইটো পালন কৰি থাকোঁ। আমাৰ কাৰ্যসূচীটো হ'ল মানে ইমান ডাঙৰ নহয়, ঘৰৰ যিহেতু বস্তু এই সৰু সুৰা কৰি মানে ইয়াত আৰু শিৱৰ পাঁচালি বা গান বাজনা গাম ৰাতি কৰিছে। তেখেতে আমাক, আমিও তেখেতক ভাল পাওঁ, তেখেতেও আমাক ভাল পায়। সেইকাৰণে মানে ইয়াত সহযোগ কৰি আমিও তাৰ ধৰ্মত সহযোগ কৰোঁ। এই মানে মিলা প্ৰীতিৰ ভিতৰত মানে আমাক সহযোগ কৰি থাকে। আপোনালোকে কিমান ঘৰ ইয়াতে বাঙালী হিন্দু মানুহ বসবাস কৰি আছে? গোটা মুছলিমসকলৰ ভিতৰত আপোনালোকৰ কিবা অসুবিধা হৈছে নেকি? নাই। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।